খোলা নাই অসম চৰকাৰৰ ব্যাগুম বিভাগ আবকাৰী বিভাগৰ টিয়কৰ কাৰ্যালয় দিনৰ 11 বজা পৰ্যন্ত। স্থানীয় ৰাইজ তথা অভিযোগকাৰী আজি 2-3 দিন ধৰি আহি লগ পোৱা নাই কাৰ্যালয়ৰ এজনো বিষয়া কৰ্মচাৰী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো নামানে টিয়ক আবকাৰী বিভাগে। ইপিনে কাৰ্যালয়টোত নাই কোনো নাম ফলক, বছৰ বছৰ ধৰি এটা কদৰ্যময় পৰিৱেশত চলাই নিবলগীয়া হৈছে কাম কাজ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পূৰ্ণ হস্তক্ষেপ আশা কৰিছে স্থানীয় ৰাইজে। অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা মই এই আবকাৰী বিভাগ বুলি কোৱা যিটো অফিচলৈ মই আজি 2-3 দিন ধৰি ইয়ালৈ আহিবলগীয়া হৈছে এটা সৰু এটা অভিযোগ লৈ। সেই অভিযোগ লৈ যেতিয়া 2-3 দিন আহিছোঁ, কোনোদিন এই কাৰ্যালয়টো খোলাত নাপাওঁ মই। সদায় বন্ধ হিচাপতেই থাকে আৰু তলা মাৰি থাকে। কিন্তু এটা চৰকাৰী কাৰ্যালয়ত এজন কৰ্মচাৰী থাকিব লাগে। চকীদাৰ হিচাপতে হওক কোনোবা এজন কৰ্মচাৰী থাকিব লাগে। অফিচটো হ'লেও খুলি থ'ব লাগে অভিযোগ এটা দিবৰ কাৰণে। সেই অভিযোগ দিবৰ কাৰণে মই 3 দিন ধৰি যেতিয়া আহিছোঁ, তেওঁলোকক নাপাইছোঁ। ইয়াৰ কাৰণটো কি মই সেই বস্তুটো সদায় সুধিবলৈ বিচাৰিছোঁ তেওঁলোকক মানে। আৰু তেওঁলোকৰ যে এটা আবকাৰী বিভাগ আছে, যে আবকাৰী বিভাগৰ তেওঁলোকৰ এখন বেনাৰ নাই। ইয়াৰ কাৰণটো কি তেওঁ লুকুৱাবলৈ বিচাৰিছে নি মানে বেনাৰখন মানে। এতিয়াতো এতিয়া 12টা বাজিব সময় হ'ল আৰু এতিয়া আপোনাৰ 11:03 সময় গৈছে। 11:03 সময় গ'ল। এই মুহূৰ্তলৈকে এই আবকাৰী বিভাগ অফিচটো বন্ধ, তলা মৰা আছে এতিয়ালৈকে। মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাম, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক তেওঁ। কিন্তু তেওঁলোকেতো আহিব লাগে ন, তেওঁ কিমান টাইমৰ ভিতৰত তেওঁলোকৰ অফিচ খুলিবলৈ এটা সময়সীমা তেওঁলোকে বান্ধি দিছিলে চাগে নিশ্চয়। সেই সময়সীমা তেওঁলোকে এতিয়া বৰ্তমানলৈকে সময়টো নিৰ্ধাৰণ কৰি তেওঁলোকে আহিবই পৰা নাই। বৰ্তমানলৈকে তলাই 11 বজালৈকে যেতিয়া তলাই হয়, তেতিয়াহ'লে তেওঁলোকে কি চাকৰি কৰিছে?